গোলাঘাটত এদল শিক্ষিত নিবনুৱা যুৱকৰ এক ব্যতিক্ৰমী পদক্ষেপ। নিজকে কৃষিৰ যোগেদি স্বাৱলম্বিতা কৰিবৰ বাবে যুৱককেইজনে ন পদ্ধতি অৱলম্বন কৰি বিভিন্ন ধৰণৰ কৃষি কৰ্মৰ যোগেদি উপাৰ্জনৰ পথ বাছি ল'বলৈ সক্ষম হৈছে। আজিও এক নতুন পদ্ধতিৰে গোলাঘাট কৃষি বিভাগৰ আৰু এপাৰ্ডৰ যোগেদি এই যুৱকসকলে আলু খেতি কৰিবলৈ লৈছে। এই যুৱককেইজনৰ এই নতুন পদ্ধতি আলু খেতিৰ বাবে উৎসাহ দিবলৈ আহিছে জ্যেষ্ঠ বিজ্ঞানী আন্তঃৰাষ্ট্ৰীয় আলু গৱেষক কেন্দ্ৰৰ ডক্টৰ জিলা উদ্যান শস্যৰ সমন্বয়ক ভাস্কৰ পাঠক আৰু কঠালগুৰি ব্লক BTM ডক্টৰ ফৰিদুৰ ৰহমান। এই নতুন জিৰ' টিলেজ কৃষি পদ্ধতি খুব কম টকা খৰচ কৰি কৰিব পাৰি বুলি আমাক জানিবলৈ দিয়ে। এই যুৱকসকলৰ ভিতৰত বিশেষকৈ চীনাতৰীৰ ৰমেন বৰা, শেখৰ ঠাকুৰ আৰু অংকুৰ শৰ্মাকে ধৰি বহুকেইজন যুৱক জড়িত হৈ আছে। এই নতুন পদ্ধতি যে কৃষি এইটো আলু খেতি হয়, কওকচোন এই বিষয়ে। এইটো জিৰ' টিলেজ বুলি কয়। মাটি চহ নকৰাকৈ আমি আলু খেতি কেনেকৈ কৰিব পাৰোঁ সেই পদ্ধতিৰ নামেই হ'ল জিৰ' টিলেজ। এইটো আপোনাৰ 40 চেণ্টিমিটাৰ দূৰত লাইন কৰি আৰু 20 চেণ্টিমিটাৰ দূৰত আলু এটা মানে নিৰ্দিষ্ট দূৰত কৰি তাৰপিছত আপোনাৰ মাজত আপোনাৰ গোবৰ দি আমি মাটিৰ আপোনাৰ ধান খেতি যিখিনি নৰাখিনি আছে সেইখিনি ঢাকি দিলে আমি এই খেতিটোৰ পৰা আলুৰ এটা ভাল উৎপাদন পাব পাৰোঁ। ইয়াত কোনো ধৰণৰ হাল কোৰ মাৰিব নালাগে আৰু ইয়াতে কষ্ট কম হয় আৰু আপোনাৰ সেইটো কাৰণে আপোনাৰ উৎপাদনটো যথেষ্ট বেছি পোৱা যায়। এজোপা গছত কিমানকৈ পাব? এজোপা গছত প্ৰায় 1 কেজিৰ পৰা 1.5 কেজি আলু আপুনি কৰিব পাৰে যদিহে মানে ধুনীয়া ভালকৈ কৰে আৰু যদি বেমাৰ আজাৰৰ পৰা আপুনি গছজোপা বচাই ৰাখিব পাৰে। মাটি কেনেকুৱা মাটি লাগিব? এইটো মাটি সাধাৰণতে আপোনাৰ ধান খেতিৰ পিছত কৰিলে বেছি ভাল। আমাৰ অসমৰ যিটো পৰিস্থিতি আমি যিটো প্ৰদৰ্শনীমূলক খেতি কৰিছোঁ, ধান খেতিৰ শালি ধানৰ পিছত আপোনাৰ কাটি আমাৰ হাৰ্ভেষ্টিং যেতিয়া হৈ যায় তাৰপিছত কৰিলে বেছি ভাল। তাৰ পৰা আপোনাৰ ফলাফলটো বেছি ভাল আমি পাইছোঁ। গোলাঘাট জিলাৰ এয়া প্ৰথম নে আৰু? নহয়, গোলাঘাটত আগতে আমি কৰিছোঁ। আপোনাৰ যোৱা 3 বছৰৰ পৰা কৰি আছোঁ। মৰঙি ব্লকত আমি কৰিছোঁ, পদুমণি ব্লকত আমি কৰিছোঁ আৰু তাৰ ফলাফলটো আমি খুবেই ভাল পাইছোঁ। আজি ক'ত আৰম্ভ কৰিলে ইয়াৰ জেগাখন? আজি এইটো আপোনাৰ চীনাতলি, সেইটো কঠালগুৰি ব্লক, আমি ইয়াতে আজি আৰম্ভ কৰিলোঁ আৰু আজি আমাৰ এইটো প্ৰদৰ্শনীমূলক খেতি এটা আমি দেখুওৱা হ'ল আমাৰ CIP তৰফৰ পৰা আৰু অসম চৰকাৰৰ কৃষি বিভাগ আৰু এপাৰ্টৰ সৌজন্যত। আজি এই খেতি আজি আমাৰ উপস্থিত আছিলে CIP আপোনাৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ ব্ৰিজেশ কুমাৰ, মই আছিলোঁ আপোনাৰ জিলা আপোনাৰ উদ্যান শস্য সমন্বয়ক গোলাঘাট, আৰু আমাৰ কঠালগুৰিৰ আছিলে আপোনাৰ ব্লক টেকন'লজি মেনেজাৰ আৰু এছিষ্টেণ্ট টেকন'লজি মেনেজাৰ আত্মা। আলু খেতি আৰম্ভ কৰিছে। হয়, আমি খুব কম খৰচত জিৰ' টিলেজ পদ্ধতিৰে আমি যিটো খেতি আৰম্ভ কৰিছোঁ আমাৰ সহযোগীৰ লগতে আমি ভাবিছোঁ যুৱ প্ৰজন্ম বহুতভাৱে উপকৃত হ'ব। যিহেতু কম খৰচত ধান খেতি কটাৰ পিছতেই এই খেতিটো কৰিব পৰা যায়। নৰাখিনিৰ বিশেষ প্ৰয়োজন। আমি ভাবিছোঁ আমাৰ লগত সকলোৱে সহযোগিতা কৰিব। যুৱ প্ৰজন্মৰ প্ৰতি আমাৰ আহ্বান থাকিল। কিমান বিঘামান কৰিব? আমি এতিয়া 2 বিঘা কৰিম। 2 বিঘা কৰিবলৈ 4 বিঘাৰ আমাক নৰাৰ প্ৰয়োজন হ'ব। ইমানে আৰু। সহযোগী কোন কোন আছে আপোনাৰ লগত? মোৰ লগত আমাৰ ধনশিৰি বহুমুখী কৃষি প্ৰকল্পৰ মোৰ সহযোগী আছে অংকুৰ শৰ্মা, শেখৰজ্যোতি ঠাকুৰ, তেনেকৈ প্ৰায় 10জন ল'ৰা মোৰ লগত জড়িত হৈ আছে। বজাৰৰ পথাৰ দখল কৰা হয়, অসম চৰকাৰৰ যিটো বাক্য আছে পথাৰৰ বজাৰ দখলৰ, আমি সেই মৰ্মে আৰম্ভ কৰিছোঁ।